আজি আপোনালোকৰ লগত মই অন্য এটা ভিডিঅ' শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ ভিডিঅ'টো হৈছে টিউটৰ চাৰ্ভাৰসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ টিউটৰ চাৰ্ভাৰসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত এখন নিউজ পেপাৰৰ হেডলাইনত কি দিছে ইয়াত লিখিছে অনিশ্চয়তা টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ প্ৰসংগ যেহেতু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ কৈ আহিছিলে যে 1 অক্টোবৰৰ পৰা টিউটৰ চাৰ্ভাৰসকলৰ যিমানখিনি দৰমহা পাৰে ইমানখিনি বৃদ্ধি হ'ব এই আশা টিউটৰ চাৰ্ভাৰসকলে আশা কৰি আছিলে বা তেখেতসকলে দৰমহা বৃদ্ধিৰ বিষয়টো যেহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে তেখেতে কোৱা মতে কাম কৰি আৰু সেইবাবে 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব বুলি তেখেতসকলে আশা কৰিছিলে কিন্তু আজি 1 নৱেম্বৰ বা 2 নৱেম্বৰ পালেহি কিন্তু আজিলৈকে আপোনাৰ সেই টিউটৰ চাৰ্ভাৰসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো কোনো উমগামী নোহোৱা বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু সেইখন নিউজ পেপাৰত তেখেতসকলে কি দাবী উত্থাপন কৰিছে বা অসম চৰকাৰ কি অভিযোগ কৰিছে অসম চৰকাৰক সেইখিনি নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে নেকি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেইখিনি দৃষ্টিগোচৰ হয় আৰু আমাৰ সমস্যাৰ প্ৰতি কিঞ্চিত পৰিমাণ হ'লেও তেখেতসকলে সজাগ হয় আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কৈছে আপোনাৰ ৰাইজৰ প্ৰাথমিক বিদ্যালয় কৰ্মকৰ্তা হাজাৰ হাজাৰ টিউটৰ অক্টোবৰ মাহত দৰমহা বৃদ্ধি পাব বুলি আশা কৰিছিল যদিও মূলত সেই আশাত চেঁচা পানী ফৰাৰ উপক্ৰম হৈছে চৰকাৰৰ পাহেলি অক্টোবৰ ৰান্ধনী এই অংগনবাড়ী কৰ্মীৰ লগতে টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছিল কিন্তু অক্টোবৰ মাহ ইতিমধ্যে পাৰ হৈ নৱেম্বৰ পৰি দিয়াৰ পাছতো দৰমহা বৃদ্ধিৰ কোনো উমগাম নোপোৱা আশা কৰ্মী ৰান্ধনী অংগনবাড়ী কৰ্মীৰ লগতে টিউটৰসকলৰ চূড়ান্ত হতাশাত ভুগিছে ৰাজ্য চৰকাৰে শিক্ষকৰ লগতে বিভিন্ন চৰকাৰী কৰ্মচাৰীৰ বাবে বহুকেইটা অভিলাষী আঁচনি গ্ৰহণ কৰাৰ লগতে মৰগীয়া পানাজ বৃদ্ধি কৰিছে তেনে সময়ত ৰাজ্যৰ কৰ্মৰত হৈ থকা হাজাৰ হাজাৰ টিউটৰসকলে কেৱল 360 টকা মজুৰি দি বিনিময়ত এগৰাকী দায়িত্বশীল শিক্ষকৰ ভূমিকা পালন কৰি আহিছে আৰু চৰকাৰে নিযুক্তি দিয়া এখমেডেড শিক্ষক টিউটৰসকলৰ মাহেকত 10,800 টকাৰ মাননি দি আন নিয়মীয়া শিক্ষকৰ দৰে সকলো দায়িত্ব পালন কৰি অহা হাজাৰ হাজাৰ টিউটৰসকলৰ চৰকাৰৰ দায়িত্ব দিয়া অনা শৈক্ষিক কামত নিয়োজিত হৈ দায়িত্ব সুকলমে পালন কৰি আহিছে বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে টিউটৰ চাৰ্ভাৰসকলে এটা গুৰুত্বপূৰ্ণ অভিযোগটো হৈছে যিহেতু সেই টিউটৰ চাৰ্ভাৰসকলে যিখিনি সমস্যাত ভুগি আছে আৰু যিসকল একমেডেড টিউটৰ চাৰ্ভাৰসকল আছে তেখেতসকলে 10,800 টকাৰ মাহিলী যিখিনি পায় দিন হাজিৰা চিষ্টেমত 360 টকা তেখেতসকলক প্ৰদান কৰি এজন শিক্ষকৰ দৰে তেখেতসকলক সকলো কামত নিয়োজিত কৰি ৰাখিছে চৰকাৰী সকলো কামত ইলেকশ্যন ডিউটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কামৰ পৰা তেখেতসকলে ৰেহাই নাপায় এজন সম্পূৰ্ণ শিক্ষকৰ দৰে তেখেতসকলে কৰ্মত নিয়োজিত হৈ বিদ্যালয়ত পাঠদান কৰে কিন্তু তেখেতসকলক যিখিনি আপোনাৰ দৰমহা বৃদ্ধি সেই দৰমহা বৃদ্ধিৰ বিষয়টো 1 অক্টোবৰৰ পৰা অসম চৰকাৰ যিমান পাৰে বৃদ্ধি কৰাৰ কথা আছিলে কিন্তু বৃদ্ধি নকৰা তেখেতসকলে খুব উজাৰিছে আৰু তেখেতসকলে বৰ্তমান 10,800 টকাই পাই আছে আৰু 360 টকা দিন হাজিৰা চিষ্টেমত কিন্তু সেইখিনি আমাৰ টিউটৰ চাৰ্ভাৰসকলে কেতিয়াও মানি ল'ব পৰা নাই ইমানখিনি কাম কৰাৰ পাছত সেইদৰে তেখেতসকলক মজুৰি প্ৰদান কৰি অসম চৰকাৰে দায়িত্বৰ পৰা তেখেতসকলে হয়তো সামৰিছে বুলি তেখেতসকলে ক'বলৈ ইয়াত বাধ্য হৈছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে 1 অক্টোবৰৰ পৰা টিউটৰ চাৰ্ভাৰসকলৰ দৰমহা বৃদ্ধি হ'ব কিন্তু তেখেতসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো আজি পৰ্যন্ত কোনো এটা গুৰুত্ব সহকাৰে নোলোৱাত বা টিউটৰ চাৰ্ভাৰসকলৰ বিষয়ে কোনো এটা অৰ্ডাৰ নোলোৱাত তেখেতসকলে চিন্তিত হৈ পৰিছে আৰু সেইবাবে তেখেতসকলৰ যিখিনি আশাত চেঁচা পানী ডলাৰ নিচিনাকৈ অসম চৰকাৰে ঘোষণা কৰিছিলে নেকি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে নেকি এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ মুখত যিখিনি আহে সেইখিনি তেখেতে কৰি দেখুৱাই বুলি বাৰম্বাৰকৈ ফুলজাৰি মাৰি তেখেতসকলে কৈ আহিছে কিন্তু টিউটৰ চাৰ্ভাৰসকলৰ ক্ষেত্ৰত সেইখিনি তেখেতসকলে দেখি পোৱা নাই আৰু সেইবাবে হয়তো ক'বলৈ বাধ্য হৈছে এইজন মুখ্যমন্ত্ৰী মিছলীয়া মুখ্যমন্ত্ৰী নেকি তেখেতে কিয় আপোনাৰ 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব বুলি তেখেতসকলক ঘোষণা কৰিছিলে কিন্তু আজি 2 নৱেম্বৰ হ'লহি কিন্তু কোনো এটা অৰ্ডাৰ নোলোৱা টিউটৰ চাৰ্ভাৰসকলে গুৰুত্বপূৰ্ণভাৱে অভিযোগ কৰিছে মাননীয় মুখ্যমন্ত্ৰীক আৰু ইয়াৰ পাছত কি দাবী উত্থাপন কৰিছে সেয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে কিন্তু আমাৰ টিউটৰ শিক্ষকসকলে শিক্ষকৰ দৰে দায়িত্ব পালন কৰি অহাৰ পিছতো শিক্ষকৰ যোগ্যতাৰ পৰা বঞ্চিত হোৱাই নহয় আন সা সুবিধাৰ পৰাও বঞ্চিত কৰি ৰাখিছে বুলি তেখেতসকলে উল্লেখ কৰিছে কাৰণ সেই টিউটৰসকলে শিক্ষকৰ দৰে কামত নিয়োজিত হয় কিন্তু শিক্ষকৰ যোগ্যতাৰ পৰা তেখেতসকলক বঞ্চিত কৰিছে আৰু চৰকাৰী সকলো সা সুবিধাৰ পৰা তেখেতসকলক বঞ্চিত কৰি আহিছে বুলি ইয়াত উল্লেখ কৰিছে টিউটৰসকলে শিক্ষকৰ যোগ্যতাৰ পৰা বঞ্চিত কৰি এগৰাকী যোগ্যতা সম্পন্ন শিক্ষকৰ
দায়িত্ব পালন কৰিবলৈ মূৰত যিবোৰ দায়িত্ব জাপি দিছে তাৰ বিনিময়ত টিউটৰসকলক সকলো দায়িত্ব মূৰ পাতি লৈছে। তথাপিও শ্ৰম আৰু ত্যাগৰ বিনিময়ত টিউটৰসকলক কেৱল 10,800 টকা সন্তুষ্টত থাকিব লগাতে পৰিছে আৰু ৰাইজৰ কৰ্মৰত হৈ থকা ফাৰ্ডিকিত টিউটৰ আৰু এখমেডে টিউটৰসকলক চৰকাৰে শিক্ষকৰ দৰে ঠিকেই কটোৱাইছে। কিন্তু তাৰ বিনিময়ত শিক্ষকৰ মৰ্যাদা দিয়াটো দূৰৈৰ কথা, 10,800 টকা আৰু 12,000 টকাৰ আৰু বিশেষ মাননিত সন্তোষ কৰি ৰাখিছে। আৰু 2021 চনৰ জানুৱাৰী মাহৰ 30 তাৰিখে ৰাজ্য চৰকাৰে নিযুক্তি দিয়া এখমেডেড শিক্ষকসকলৰ মাননীয় আপোনাৰ দৃষ্টিকোণৰ চৰকাৰে মানৱীয়তা দৃষ্টিকোণৰ চৰকাৰে মাননি বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। ইয়াত নিশ্চয়কৈ আপুনি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে। একমেডৰ দৰে আমাৰ সেই ফাৰ্ডিকিত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ কথা ইয়াত উল্লেখ কৰিছে। যিহেতু আপোনাৰ একমেডেড আৰু ফাৰ্ডিকিত টিউটৰ ছাৰ বাইদেউসকলক আন শিক্ষকৰ দৰে অসম চৰকাৰৰ দায়িত্ব পালন কৰি আহিছে, কিন্তু তেখেতসকলক শিক্ষক হোৱাৰ যোগ্যতাৰ পৰা তেখেতসকলক বঞ্চিত কৰি ৰাখিছে আৰু অন্যান্য চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। আৰু সেইবাবে তেখেতসকলে ইয়াত গুৰুত্বপূৰ্ণভাৱে অভিযোগ কৰিছে একমেডেড টিউটৰ ছাৰ বাইদেউসকলক 10,800 টকা আৰু প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলক 12,000 টকাকৈ তেখেতসকলে মাননি বৃদ্ধি কৰি সন্তুষ্ট কৰি ৰাখিছে বুলি তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে অভিযোগ উত্থাপন কৰিছে। বিষয়টো খুবেই এটা গ্ৰহণযোগ্য বিষয় আৰু গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবো, যিহেতু অসম চৰকাৰে টিউটৰৰ সমস্যাটো সমাধান কৰিব লাগে। কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে যিধৰণে কৰ্মত নিয়োজিত হৈ আছে, আমিও সেইখিনি তেখেতসকলৰ যিখিনি কৰ্ম বা যিখিনি তেখেতসকলে কাম কৰিছে সেইখিনিতো আমি দৃষ্টিগোচৰ হওঁ। তেখেতসকলে এখন বিদ্যালয়ত যিদৰে ৰেগুলাৰ শিক্ষকে যিধৰণে কাম কৰে, ঠিক তেনেকৈ সেই টিউটৰ ছাৰ বাইদেউসকলেও কৰি আহিছে, কিন্তু অন্যায়ভাৱে তেখেতসকলক টিউটৰ হিচাপে সজাই ৰখাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেখেতে সকলোৱে জ্ঞাত, কিন্তু তেখেতে যেন ক'বাত নহয় ক'বাত সেই শিক্ষক কৰ্মচাৰীসকলক ভুলবশতভাৱে কিছুমান কাম কৰাই ৰাখিছে নেকি বুলি আমাৰ অনুমান হৈছে। কাৰণ সামান্য এটা পৰিটোকি প্ৰদান কৰি তেখেতসকলক কিয় এজন ৰেগুলাৰ শিক্ষকৰ দৰে কৰ্মত নিয়োজিত কৰি ৰাখিছে। তেখেতসকলক যদিহে টিউটৰ হিচাপে সজাইছে, টিউটৰৰ যিখিনি কাম সেইখিনিহে কৰিব দিব লাগিছিলে, কিন্তু সেইখিনিকে কৰিব নিদি তেখেতসকলৰ ওপৰত অযথা কিছুমান কাম জাপি দিছে। চৰকাৰৰ ডিউটি সকলো ইলেকশ্যন ডিউটিৰ আদি কৰি যিমানবিলাক চৰকাৰী দায়িত্ব পালন কৰিব লাগে তেখেতসকলে পালন কৰি আহিছে, কিন্তু অসম চৰকাৰে তেখেতসকলক দৰমহা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে, ফাৰিটুকি দিয়াৰ পৰা তেখেতসকলক তাৰ টাইমৰ সৃষ্টি কৰি ৰাখিছে। তেখেতসকলক চেলাৰী হিচাপে প্ৰদান কৰিব লাগে, কিন্তু ৱেজেছ হিচাপে প্ৰদান কৰিছে, সেয়া কেতিয়াও তেখেতে গ্ৰহণযোগ্য বুলি ভবা নাই। আৰু সেইবাবে তেখেতসকলে দাবী উত্থাপন কৰিছে যে অনাগত দিনত যদি টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যদি সমাধান নকৰে, তেখেতসকলে তীব্ৰভাৱে আন্দোলনৰ সিদ্ধান্ত লৈছে আৰু আন্দোলন কৰি যাব। আৰু ইয়াৰ পাছত কৈছে যে 2025 চনৰ অক্টোবৰ মাহত সেই দুৰ্ভাগ্য টিউটৰসকলৰ দৰমহা বৃদ্ধি আশা লৈ দায়িত্ব সমাপন কৰি আহিছিল। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এই সময় উকলি যোৱাৰ পাছতো একমেডেড টিউটৰসকলৰ মাননি বৃদ্ধিৰ বিষয়টো এক ফানিত মিঠাতেলহে আছিল নেকি বুলি ভাবিবলৈ বাধ্য হৈ পৰিছে বুলি ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব বুলি তেখেতসকলে আশাৰে তেখেতসকলে বাট চাই আছিলে। একমেডেড টিউটৰ ছাৰ বাইদেউসকলে হওক বা প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলে হওক, এই আশাত কেৱল আপোনাৰ মিঠাতেলত পানী ঢালি দিয়াৰ নিচিনা হৈছে বুলি তেখেতসকলে ইয়াত ক'বলৈ বাধ্য হৈছে। আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে শিক্ষা বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক অনুৰোধ জনাইছে, যদিহে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান নকৰে, তেখেতসকলক সম্পূৰ্ণ ৰূপত যিখিনি দৰমহা প্ৰদান কৰিব নোৱাৰে, তেনেহলে তেখেতসকলকো যিখিনি দায়িত্ব অৰ্পণ কৰিছে সেইখিনিও তেখেতসকলে হয়তো এটা সময়ত সেইখিনি কৰাৰ পৰা হয়তো বৰ্জন কৰিব। কাৰণ যিখিনি কাম কৰিব লাগে সেইখিনিয়ে তেখেতসকলে কৰিব, তাৰ ওপৰঞ্চি তেখেতসকলে কাম কৰাৰ পৰা হয়তো দায়িত্ব সামৰিব বুলি তেখেতসকলে হয়তো সিদ্ধান্ত ল'বলৈ হয়তো বাধ্য হ'ব। কাৰণ তেখেতসকলক সামান্য এটা ফাৰিটুকি প্ৰদান কৰি তেখেতসকলৰ যিখিনি দৰমহা বৃদ্ধিৰ বিষয়টো তেখেতসকলে জাপি দি ৰখাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। সেই টিউটৰ ছাৰ বাইদেউসকল কিমান আশাৰে বাট চাই আছিলে অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব বুলি, কিন্তু সেই বিষয়টো অসম চৰকাৰে কিয় উত্থাপন কৰিছিলে, কিন্তু কিয় আজিলৈকে সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে। মাননীয় মুখ্যমন্ত্ৰীয়ে স্বয়ং তেখেতসকলে নিৰ্বাচনী সভাবিলাকত কৈ আহিছিলে 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলক যিমান পাৰে দৰমহা বৃদ্ধি কৰি দিয়া হ'ব, কিন্তু 1 অক্টোবৰটো বাদি আজি 2 নৱেম্বৰ পালেহি, কিন্তু আজিলৈকে কোনো এটা দৰমহা বৃদ্ধিৰ অৰ্ডাৰ নোলোৱাত তেখেতসকলে চিন্তিত হৈ পৰিছে। আৰু সেনেধৰণৰ প্ৰতিশ্ৰুতি নিদিবলৈকো তেখেতসকলে অসম চৰকাৰক সকীয়াই দিছে। যদিহে পূৰণ কৰিব নোৱাৰে এই ধৰণৰ প্ৰতিশ্ৰুতি নিদিব। আৰু যিসকল এতিয়ালৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে
কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলে হয়তো পৰৱৰ্তী পৰ্যায়ত তীব্ৰভাৱে আন্দোলনৰ সিদ্ধান্ত ল'বলৈ গৈ আছে কাৰণ অসম চৰকাৰে বাৰম্বাৰকৈ তেখেতসকলক মিছা প্ৰতিশ্ৰুতি দি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ কথা কয় কিন্তু নকৰে আৰু সেইবাবে তেখেতসকলে ভাগি পৰিছে আৰু সেই সিদ্ধান্ত তেখেতসকলে আন্দোলনৰ সিদ্ধান্তই ল'বলগীয়া হ'ব শেষত আৰু সেই ধৰণৰ সিদ্ধান্ত তেখেতসকলে ল'বলৈ চিন্তাবোধ কৰা নাই কাৰণ অসম চৰকাৰে বাৰম্বাৰকৈ যদি মিছা প্ৰতিশ্ৰুতি দিয়ে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে আন্দোলনৰ সিদ্ধান্ত ল'বই আৰু প্ৰতিগৰাকী টিউটৰ বাইদেউসকলে নিশ্চয়কৈ সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যাতে নেকি আমাৰ এই খবৰবিলাক দৃষ্টিগোচৰ হয় টিউটৰ শিক্ষক সমস্যাৰ বিষয়ে আৰু সমস্যাটো সমাধানৰ এটা সঠিক এটা সিদ্ধান্ত লয় এই আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টি মই শেষ কৰিলোঁ নমস্কাৰ জয় অসম